নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ HS ছেকেণ্ড ইয়েৰৰ প্ৰথম পলিটিকেল ছায়েন্সৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম পাৰ্টৰ ২য় নম্বৰ চেপ্টাৰটো। আহকচোন আমি পঢ়োঁ। দ্বিতীয় বিশ্বযুদ্ধৰ ভাঙোন আৰু দ্বি-মেৰুৰ পৰিসমাপ্তি। ইয়াৰ প্ৰথম কুৱেশ্যনটোৱে হৈছে ছোভিয়েট ব্যৱস্থা বুলিলে কি বুজা? ছোভিয়েট ব্যৱস্থাৰ গঠন ব্যাখ্যা কৰা। ছোভিয়েট সংঘৰাজ্য, আপোনালোকে ইয়াত সম্পূৰ্ণ উত্তৰটো চাইছে, আপোনালোকে লিখি ল'ব পাৰে ইয়াৰ পৰাই, মই আৰু পঢ়ি নিদিওঁ। আপোনালোকক যদি অন্য ধৰিব নোৱাৰে তেন্তে মোক মেছেজ কৰি দিব। প্ৰথম কুৱেশ্যনটো এইটো। দ্বিতীয় কুৱেশ্যনটো হৈছে ছোভিয়েট সংঘৰাজ্য পতনৰ মূল কাৰণসমূহ আলোচনা কৰা, অথবা ছোভিয়েট ৰাছিয়াৰ খণ্ডিতকৰণৰ কাৰণসমূহ আলোচনা কৰা। এই কুৱেশ্যনটো বহুতবাৰ আহিছে পৰীক্ষাত। 2013, 2015, 2017, 2018, আনকি 2020তো আহিছে। গতিকে এই কুৱেশ্যনটো আপোনালোকে চাব। ইয়াত ছোভিয়েট সংঘৰাজ্য পতনৰ কাৰণসমূহ চাওঁচোন বলক। প্ৰথমতে হ'ব অৰ্থনৈতিক স্থবিৰতা। দ্বিতীয়তে হৈছে ৰাজনৈতিক আৰু প্ৰশাসনিক দুৰ্বলতা। তৃতীয়তে হৈছে জাতীয়তাবোধ আৰু সাৰ্বভৌমত্ব। চতুৰ্থতে হৈছে মিখাইল গৰ্বাচেভৰ নেতৃত্ব। পঞ্চমতে হৈছে বাক স্বাধীনতাৰ অভাৱ। আৰু ষষ্ঠতে হৈছে প্ৰজাতন্ত্ৰবিলাকৰ মাজত অমিল। ইয়াত সম্পূৰ্ণ কুৱেশ্যনটোৰ অপশ্যনবোৰ দি বহলাই লিখা হৈছে। আপোনালোকে কিবা ধৰিব নোৱাৰিলে মোক আপোনালোকে কমেণ্ট কৰি দিব, মই লগতে আপোনালোকক ৰিপ্লাই দি দিম। ৩ নম্বৰ কুৱেশ্যনটো হৈছে ছোভিয়েট সংঘৰাজ্য পতনৰ ফলাফলসমূহ আলোচনা কৰা। এই কুৱেশ্যনটো 2018 আৰু 2013তো আহিছে। অথবা ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতিসমূহ আলোচনা কৰা। ফলাফল বা পৰিণতি একেই। আহকচোন চাওঁ, ইয়াতো আমি পইণ্টসমূহ দি বহলাই লিখা হৈছে। মই আপোনালোকক পইণ্টকেইটাই পঢ়ি দিওঁ। প্ৰথমতে শীতল যুদ্ধ সংঘাতৰ অৱসান। এক মহাশক্তি ৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্থান। বহুতো নতুন স্বাধীন ৰাষ্ট্ৰৰ উত্থান। চতুৰ্থতে বিভিন্ন সংস্থাৰ সদস্য পদ গ্ৰহণ। পঞ্চমতে বিশ্ব অৰ্থনীতিত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন প্ৰক্ৰিয়া বা গোলকীকৰণ প্ৰক্ৰিয়া বুলিও কোৱা হয়। আৰু অন্য আপোনালোকে পইণ্টসমূহ দেখিব। সমাজবাদী আদৰ্শৰ অৱসান ঘটিছিল, গণতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছিল। টোটেল 5টা চালেই হ'ল, কাৰণ 5 মাৰ্কৰ কাৰণে বেছিভাগ এই কুৱেশ্যনটো আহে আৰু আহিছেও। আপোনালোকক মই পইণ্টসমূহ দি গৈছোঁ, আপোনালোকে ষ্টপ কৰি ভিডিঅ'টো তাৰ বহলাই লিখি ল'ব পাৰিব। অন্য যদি কিবা আপোনালোকে ধৰিব নোৱাৰে মোক কমেণ্ট কৰি দিব। ইয়াত চতুৰ্থ কুৱেশ্যনটো হৈছে মিখাইল গৰ্বাচেভ কোন আছিল? তেওঁৰ সংস্কাৰমূলক নীতিসমূহ ব্যাখ্যা কৰা। এই কুৱেশ্যনটো 2012 আৰু 2015ত আহিছে। আসাৰ সম্ভাৱনা থাকে। যিহেতু পলিটিকেল ছায়েন্সত ৰাজনীতি বিজ্ঞানত প্ৰশ্ন যিবোৰ থাকে সেইবোৰ ৰিপিট কৰি থাকে, সেইবাবে আপোনালোকে চনত অহা কুৱেশ্যন চালেই হৈ যায়। আহকচোন চাওঁ। মিখাইল গৰ্বাচেভ ছোভিয়েট সংঘৰাজ্যৰ শেহতীয়া ৰাষ্ট্ৰপতি আছিল। তেওঁৰ যিবোৰ সংস্কাৰমূলক নীতি আছিল সেইবোৰ মই আপোনালোকক লিখি দিছোঁ। প্ৰথমতে হৈছে আভ্যন্তৰীণ সংস্কাৰমূলক নীতি। প্ৰথম নীতিটো হৈছে আভ্যন্তৰীণ সংস্কাৰমূলক নীতি। আপোনালোকে ভিডিঅ' ষ্টপ কৰি লিখি ল'ব, মই কেৱল মাত্ৰ পইণ্টসমূহ পঢ়ি দিছোঁ। দ্বিতীয়তে হৈছে আন্তৰ্জাতিক ক্ষেত্ৰত সংস্কাৰ সাধন। তৃতীয়তে হৈছে গণতান্ত্ৰিক নীতিৰ কাৰ্যকৰীকৰণ। এই 3টা নীতি আছে, গতিকে আপোনালোকে চাব পাৰে এই 3টা নীতি। যদি কিবা ধৰিব নোৱাৰে মোক কমেণ্ট কৰি দিব, মই আপোনালোকক বুজাই দিম, লগতে লিখিও দিম। পঞ্চম কুৱেশ্যনটো হৈছে আঘাত নিৰাময় বুলিলে কি বুজা? আঘাত নিৰাময়ৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা, অথবা আতংকৰ প্ৰতিকাৰ বা শ্বক থেৰাপি কি, ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, অৱশ্যে অহা যদি নাইও তথাপিও আপোনালোকে চাব পাৰে ভালকৈ। ইয়াত আঘাত নিৰাময়ৰ বিষয়ে মই কৈ দিছোঁ, লিখি দিছোঁ। পূব ইউৰোপ আৰু ছোভিয়েট সংঘত সাম্যবাদৰ পতন ঘটাৰ পিছত এনে ৰাষ্ট্ৰসমূহে অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হয়। এনে অৱস্থাত এই ৰাষ্ট্ৰসমূহে গণতান্ত্ৰিক পুঁজিবাদী আদৰ্শৰ ফালে গতি আৰম্ভ কৰে। ছোভিয়েট সংঘৰাজ্যৰ পতনৰ পিছত ইয়াৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰসমূহে নিজৰ অৰ্থনৈতিক বিপৰ্যয় ৰোধ কৰিবৰ বাবে নিজস্ব চেষ্টা অব্যাহত ৰাখে। এনে সময়ত বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ আদৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈ ৰাছিয়া, কেন্দ্ৰীয় এছিয়া তথা পূব ইউৰোপৰ ৰাষ্ট্ৰসমূহে
সমাজবাদৰ পৰা পুঁজিবাদলৈ পৰিৱৰ্তিত হয়। বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে বহুবোৰ অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰি ৰাষ্ট্ৰসমূহক অৰ্থনৈতিক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে। এনে অৰ্থনৈতিক কাৰ্যসূচীকে আঘাত নিৰাময় বা আতংকৰ প্ৰতিকাৰ বা শ্বক থেৰাপি বোলে। ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল প্ৰথমতে সমাজবাদী অৰ্থনীতি পুঁজিবাদী অৰ্থনীতিলৈ পৰিৱৰ্তন। দ্বিতীয়তে স্বনিৰ্ভৰশীল জাতীয় অৰ্থনীতিৰ পৰা মুক্ত বাণিজ্য অৰ্থনীতি। ইয়াত বহলাই লিখা হৈছে, মই কেৱল পইণ্টসমূহ পঢ়ি দিছোঁ। তৃতীয়তে হৈছে আঘাত নিৰাময় গণতান্ত্ৰিক আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। এই তিনিটাই আছিল। আপোনালোকে ভিডিঅ' ষ্টপ কৰি লিখি ল'ব। মানে 6 নম্বৰ কুৱেশ্যনটো হ'ল আঘাত নিৰাময় বা শ্বক থেৰাপিৰ ফলাফলসমূহ আলোচনা কৰা। প্ৰথমতে হৈছে উদ্যোগ ব্যৱস্থাৰ বিশেষীকৰণ, 1 নম্বৰ পইণ্টটো। 2 নম্বৰ হৈছে অভাৱনীয় মূল্যবৃদ্ধি আৰু দেশীয় মুদ্ৰাৰ মূল্য হ্ৰাস। তৃতীয়তে হৈছে সামাজিক কল্যাণমূলক আঁচনিৰ বিকাশ। চতুৰ্থতে হৈছে দুৰ্বল গণতান্ত্ৰিক প্ৰক্ৰিয়া। 7 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা অথবা শীতল যুদ্ধৰ সময়ত ভাৰত আৰু ছোভিয়েট ইউনিয়নৰ মাজৰ সম্পৰ্কৰ বিষয়ে লিখা। ইয়াত মই কুৱেশ্যনটো দি দিছোঁ, পঢ়ি আৰু নিদিওঁ। ইয়াত ধৰিবলৈ আপোনালোকে পাব। যদি কিবা বুজি নাপায় তেন্তে মোক কমেণ্ট কৰি দিব। 8 নম্বৰটো হৈছে ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে ছোভিয়েট পদ্ধতিত কিয় সন্তুষ্ট হোৱা নাছিল। সেইটো 4 নম্বৰৰ বাবে আহে, চাই থ'ব পাৰে। ইয়াত মই দি দিছোঁ, ইয়াত 2টা লাইন আছে আৰু বাকীখিনি ইয়াতে আছে। পইণ্টসমূহ 1 নম্বৰ পইণ্ট আছে, 2 নম্বৰ পইণ্ট আছে, 3 নম্বৰ পইণ্ট আছে আৰু 4 নম্বৰ পইণ্ট আছে। চমু প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে মই লৈ আহিছোঁ। চাওকচোন, USSR সম্পূৰ্ণ ৰূপটো ইউনিয়ন অফ ছোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক। USSR সৃষ্টি 1917ত হৈছিল। ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী বা খুৰী ৰাষ্ট্ৰখন ৰাছিয়া। কোন দলে USSR শাসন কৰিছিল? সাম্যবাদী দল। ছোভিয়েট সংঘত সংস্কাৰ আৰম্ভ হৈছিল মিখাইল গৰ্বাচেভ। ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত কোন এক মহাশক্তি হৈছিল? আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াত সম্পূৰ্ণ কুৱেশ্যনখিনি দিয়াই আছে, মই আৰু পঢ়ি নিদিওঁ, আপোনালোকে চাই ল'ব পাৰিব। 22টা এইটো পেজত আছে। ইয়াতো কুৱেশ্যনসমূহ আছে, 23ৰ পৰা ইয়াত 33লৈকে আছে। এই কুৱেশ্যনটো 12টো আহিছে, 14টো আহিছে, অহাৰ সম্ভাৱনা থাকে, গতিকে চাই ল'ব। USSR বিভাজন সম্পৰ্কে ঘোষণা কোনে কেতিয়া কৰিছিল? 36ত হৈছে ছোভিয়েট বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম। আকৌ এইবোৰ আপোনালোকে চাই থ'ব পাৰে, পৰীক্ষাৰ বাবে বহুতো ইম্পৰ্টেণ্টেই হয়। ছোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভাৱন হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে চমু টোকা লিখে। এইটো 2014 চনত আহিছিল, অহাৰ সম্ভাৱনা থাকে, গতিকে চাই ল'ব। যদি কিবা বুজিব নোৱাৰে আপোনালোকে মোক কমেণ্ট কৰি দিব, মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই লগে লগে দিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।